বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ হায়ু লিলাঙত গাড়ী দুৰ্ঘটনাত 20 জন বনুৱা কৰুণভাৱে মৃত্যুক সাৱটি লৈছিল। উক্ত দুৰ্ঘটনাত বুদ্ধেশ্বৰ দ্বীপ নামৰ এজন বনুৱা গুৰুতৰভাৱে আহত হৈছিল। কিন্তু আঘাতপ্ৰাপ্ত বুদ্ধেশ্বৰ দ্বীপে অদম্য মানসিক সাহসেৰে নিজৰ প্ৰাণ বচোৱাৰ উপৰি অনেক কষ্টৰ মাজেৰে পাহাৰৰ নামনিৰ পৰা ওপৰলৈ উঠি দুৰ্ঘটনাটোৰ বিষয়ে অৱগত কৰাৰ পিছতে দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱাসকলৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ চৰকাৰী সুৰক্ষা বাহিনী সক্ষম হয়। ফলত মৃতদেহ সৎকাৰৰ ব্যৱস্থাই পৰিয়াল, নিকটাত্মীয় তথা সমাজক যথেষ্ট মানসিক সকাহ প্ৰদান কৰে। আজি গেলাপুখুৰী চাহ বাগিচা 13 নং লাইন খেলপথাৰত আয়োজন কৰা ৰাজহুৱা আদ্য স্বাৰ্থৰ স্মৃতি অনুষ্ঠানত অদম্য সাহসী বুদ্ধেশ্বৰ দ্বীপক তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে সাহসিকতাৰ সম্বৰ্ধনা জনায়। বিধায়ক সঞ্জয় কিষাণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুৰ্ঘটনাটোৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে বুলি উল্লেখ কৰে। যোৱা 8 ডিচেম্বৰ তাৰিখে আমাৰ এই গেলাপুখুৰী, লেমুগুৰি আৰু ঢেলাঘাট চাহ বাগিচাৰ আমাৰ শ্ৰমিক ভাইসকল ওলাই গৈছিল অৰুণাচল হাইলং বোলা ঠাইডোখৰত নিজৰ কৰ্মৰ বাবে। আৰু উক্ত দিনাখনে নিশা দুৰ্ঘটনাবশতঃ যিখন ট্ৰাকে তেওঁলোকক কঢ়িয়াই লৈ গৈছিল, ডাঙৰ ওখ পাহাৰৰ পৰা তললৈ খহি পৰিছিল ট্ৰাকখন, যাৰ কাৰণে প্ৰায় 21 জন লোকৰ প্ৰাণ আহুতি দিবলগীয়া হ'ল। মাত্ৰ এজনেই ভাই তাৰ পৰা জীৱিত অৱস্থাত আহিলে, যি অতি দুখদায়ক ঘটনা। আৰু গোটেইকেইটা পৰিয়ালেই আজি তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী, নিজৰ মাতৃ, নিজৰ দেউতাকক এৰি থৈ গৈছে। তেওঁলোকেই ঘৰটোৰ কাৰণে উপাৰ্জনৰ মূল আহিলা হিচাপে আছিলে তেওঁলোক, আৰু যাৰ কাৰণে তেওঁলোকে বিভিন্ন কামৰ কাৰণে তেওঁলোকে ঘৰখনক চলাই লৈ যাবৰ বাবে তেওঁলোকে কামৰ কাৰণে গৈছিল। আজি ৰাজহুৱাভাৱে এই আদ্য শ্ৰাদ্ধ আয়োজনৰ জৰিয়তে তেখেতসকলৰ আত্মাৰ শান্তিৰ বাবে ইয়াতে ৰাজহুৱাভাৱে প্ৰাৰ্থনা কৰা হৈছে। আৰু ইতিমধ্যে পৰিয়ালবৰ্গ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ক্ষতিপূৰণ হিচাপে এক পুঁজি আগবঢ়াইছে। আৰু স্থানীয় যুৱকসকলৰ লগত আমিও সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকক যাতে পঢ়া শুনাৰ ক্ষেত্ৰত আমি তেওঁলোকক যিখিনি পৰা যায় সহযোগিতা কৰোঁ। ইতিমধ্যে জ্ঞানকোচ নামেৰে যিখন স্কুল আছে, স্কুলৰ পৰা তেওঁলোক ওলাই আহিছে এই ল'ৰা ছোৱালীখিনিক শিক্ষা প্ৰদান কৰিবৰ কাৰণে, এই ল'ৰা ছোৱালীখিনিক তেওঁলোকে সহায়ৰ হাত আগবঢ়াবৰ কাৰণে। গতিকে আমি নিশ্চিতভাৱে খুব সোনকালে এই ল'ৰা ছোৱালীখিনি জ্ঞানকোচ নামে স্কুলখনত আমি তেওঁলোকৰ ব্যৱস্থা কৰিম। আৰু ইতিমধ্যে যিজন যুৱক জীৱিত অৱস্থাত আছে তেওঁৰ এটা মন্দিৰ নিৰ্মাণৰ এটা সপোন তেওঁ ৰাখিছে, যিহেতু ভগৱানৰ আশীৰ্বাদৰ কাৰণে তেওঁ প্ৰায় 1000 ফুট তলৰ পৰা তেওঁ ওপৰলৈ গৈ পেলাই খবৰ দিছিল, যাৰ কাৰণে এই মানুহখিনিক আমি উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। গতিকে আজি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ আত্মাৰ শান্তিৰ বাবে। লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ এই ক্ষণত যাতে এইসকল পৰিয়ালক সাহস দিয়ে, যাতে তেওঁলোকে এই বেদনাক সহ্য কৰিবৰ কাৰণে সক্ষম হয়। যোৱা 8 ডিচেম্বৰ তাৰিখে অৰুণাচল প্ৰদেশত এটা শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছিল। আৰু এই পথ দুৰ্ঘটনাত এই অঞ্চলৰে অৰুণাচল প্ৰদেশলৈ কৰ্মসূত্ৰে যোৱা 20 জন আমাৰ শ্ৰমিকৰ মৃত্যু হৈছিল। আমি এটা মৰ্মাহত এই দুৰ্ঘটনাক লৈ আৰু সেই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আজি ৰাজহুৱাভাৱে তেওঁলোকৰ আদ্য শ্ৰাদ্ধ ইয়াতে অনুষ্ঠিত কৰা হৈছে। আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে সেই পথ দুৰ্ঘটনাত কৰুণভাৱে মৃত্যুবৰণ কৰা সকলো এই বিদেহী আত্মাৰ যাতে ভগৱানৰ ওচৰত চিৰশান্তি লাভ কৰে।
আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ সমবেদনা জনোৱাৰ লগতে পৰিয়ালবৰ্গৰ যাতে তেওঁলোকৰ সকলো সন্ততিৰ সৈতে আগন্তুক দিনত সুখে সন্তোষে থাকিব পাৰে। এই সময়ছোৱাত তেনেকুৱা ক'বলগীয়া বৰ বিশেষ একো নাই। এনেধৰণৰ ঘটনাই সাধাৰণতে সমগ্ৰ অসম জোকাৰি গৈছিলে। সেই সময়ছোৱাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াও এই দুৰ্ঘটনাত দুখ প্ৰকাশ কৰিছিলে। গতিকে নিয়তিৰ ওচৰত আমি সকলোৱে দাস। গতিকে ঘটনা সংঘটিত হৈ গ'ল। গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এই অঞ্চলৰ ৰাইজে যি ধৰণে এই পৰিয়ালবৰ্গক সেই সময়ৰ এই পৰিয়ালবৰ্গৰ লগত থিয় দিলে, তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এটি বিষয় আপোনালোকক উল্লেখ কৰিব বিচাৰিছোঁ যে তেওঁলোকক যি অঞ্চলত সমাধিস্থ কৰা হৈছে, এই সমাধিস্থ কৰা অঞ্চলত ইতিমধ্যেই এই অঞ্চলৰ ব্যক্তিসকলে অৱগত কৰিছিল তাতে যাতে তেওঁলোকৰ সেই অন্ত্যেষ্টিক্ৰিয়া কৰা ঠাইটুকুৰাত যাতে বাউণ্ডেৰী ৱাল এখন যদি দিব পৰা যায়, সেই বিষয়টো অৱগত কৰিছিলে। আমি আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত বিষয়টো তেখেতক অৱগত কৰিছিলোঁ। আৰু ইতিমধ্যে তেখেতে জনাইছে যে সাংসদ পুঁজিৰ পৰা সন্মুখৰ ভাগৰ বাউণ্ডেৰী ৱালখন নিৰ্মাণ কৰাৰ কাৰণে তেখেতে সাংসদ পুঁজিৰ পৰা এটা ব্যৱস্থা গ্ৰহণ কৰি দিব। এইখিনি বিষয়ে আপোনালোকক সদ্যহতে অৱগত কৰিছোঁ। ধন্যবাদ।